এনেকৈ মাৰিবলৈ লৈছিলে, ইয়াত লাগিলে, ইয়াত পৰা ইয়ালৈ লাগিলে। এই মুহূৰ্তত দিবলৈ বিচাৰিছোঁ এটা বিগ ব্ৰেকিং নিউজ, এটা ভয়ংকৰ খবৰ। এই খবৰটো আহি পৰিছে শিৱসাগৰৰ পৰা। শিৱসাগৰত সংঘটিত হৈছে গাৰ নোম শিয়ৰি উঠা এটা ভয়ংকৰ ঘটনা। এইবাৰ ছাত্ৰই হত্যা কৰিলে প্ৰধান শিক্ষকক। শ্ৰেণীকোঠাৰ পৰা উলিয়াই দিয়াৰ কাৰণেই ভয়ংকৰ সিদ্ধান্ত ল'লে ছাত্ৰই। এই ঘটনা সংঘটিত হৈছে শিৱসাগৰৰ ছাইবিগাছ একাডেমীত। ছাইবিগাছ একাডেমীত এজন ছাত্ৰৰ চুৰিকাঘাটত মৃত্যু হৈছে প্ৰধান শিক্ষকৰ। একাদশ শ্ৰেণীত পঢ়ি থকা ছাত্ৰজনে কৰিলে এই ভয়ংকৰ ঘটনাটো। মই যেতিয়া ক্লাছ কৰি আছিলোঁ, আমি লগৰবিলাক যেতিয়া ক্লাছ কৰি আছিলোঁ আৰু আমাক ভালকৈ পঢ়াইছিলে। তাৰপিছত এক ঘণ্টা পাছত সেই মানে 6th পিৰিয়ডত মানে লাষ্ট মেথছৰ পিৰিয়ডত সি ঘৰলৈ গুচি গ'ল। ঘৰলৈ পৰা আহি ঘৰৰ কাপোৰ পিন্ধি আহি পকেটত চাকু আনিছে নে নাই অনা এইটো আমি গম নাপাওঁ। আমি ক্লাছ কৰি আছোঁ, ক্লাছত ডাইৰেক্ট সোমাই গ'ল, মানে নুশুনাকৈ আৰু সোমাই গ'ল। তাৰপিছত ছাৰে কৈছে গ' আউট, 2-3বাৰ ভালকৈ ক'লে গ' আউট। তাৰপিছত ছাৰে তাৰপিছত গৈ মেলি কৈছে গ' আউট, খং কৰিলে 2বাৰ। তাৰপিছত এনেকৈ কৈছে মানে গ' আউট, বাহিৰলৈ যা। আৰু সি ল'ৰাটোৱে ক'লে ছাৰ ড'ণ্ট ডু ডেট, এনেকৈ কিবা এটা ইংলিছত ক'লে। তাৰপিছত সি পকেটৰ পৰা চাকু উলিয়াই ক'ত চাকু আছিলে সেইটো আমি গম নাপাওঁ। তাৰপিছত ছাৰক এনেকৈ মই আগত বহি আছিলোঁ, ইমান গম নাপাওঁ এনেকৈ মাৰিবলৈ লৈছিলে, ইয়াত লাগিলে, ইয়াত পৰা ইয়ালৈ লাগিলে। তাৰপিছত ছাৰ পূৰা মুখৰ পৰা পূৰা তেজ ওলাই আছে।